দাদা মেডিচিনবিলাক কেনেকৈ আপোনালোকে মিক্স কৰে বুজাই দিয়ক অলপ। এইটো আপোনালোকে এইটো ভিডিঅ'ত দেখিলে গম পাব মেডিচিনটো কেনেকৈ মিক্স কৰি আছোঁ। এতিয়া মিঠাইৰ লগত পূৰা মিক্সাৰ কৰিব লাগিব। মিঠাই আৰু গুড় মানে গুড় মিঠাই কয় এইটো মানে কিহৰ হয়, এই মিঠাইটো আৰু এই মেডিচিনটো পূৰা মিক্সাৰ হ'ব লাগিব। পূৰা দুটা বস্তু মানে গুড়ৰ লগত দুটা বস্তু একটা হ'ব লাগিব, তেতিয়াহ'লে বস্তুটো কামত দিব। আৰু মিক্সাৰ কম বেছি হ'লে মালটো অহাত অলপ কি হ'ব, হয়তো লিংক হ'ব পাৰে বা কি হ'ব পাৰে। মিক্সাৰটো ঠিকমতে হ'লে সেইটো লিংক নহয়, য'ত মেডিচিনটো লাগিব ত'ত বস্তুটো মালটো আহিব, স্বাদটো আহিব। এইটো পদ্ধতি এনেকুৱা। আপোনালোকে ভিডিঅ'টো চালে গম পাব। ভিডিঅ'টো ইয়াতে দেখক, চাই লওক আৰু বস্তুটো বুজি লওক। ভিডিঅ'টো চাই থাকক, এনেকৈ হৈ আছে। টেষ্টটো এতিয়া গম পাব। ইয়াত কোনো কি নহয়, এডিটিং নহয়, ইয়াত কোনো কি নহয়, যি হৈ আছে চবটো সামনতে হৈ আছে। মিক্সাৰ কৰি আছে এতিয়া মিক্সাৰটো কৰি আছে, তাৰ নাম হলো লৈ এতিয়া মিক্সাৰ কৰি আছে। রজনীগন্ধাই এখানে কি দে তো রাখি গুড়া আর পানি পানি খাইলে সাবিগো থুবি কি নাই মিশামিশি সাবি দিয়ে ফারাইছা তো বন্ধুসকল চাওক, এইটো গ্ৰীণ মেচিন হয়, এইটো গ্ৰীণ মেচিন আৰ্টিফিচিয়েল ফাংগাছ ট্ৰিটমেণ্ট। এইটো গ্ৰীণ মেচিন দি ফুটা কৰা হয়, তাৰপিছত মেডিচিনটো তৈয়াৰ কৰা হয়। আপোনালোকে দেখা পালে কেনেকৈ মেডিচিনটো মিক্স কৰে গুড়ৰ লগত।